হাই ফ্ৰেণ্ডছ, মই চোৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত অদিতি যে ডিউটিলৈ যাব সেই কথাখিনি আদিয়ে দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাকে এইখন ঘৰত থাকিব লাগিলে মোৰ কথা মতে চলিব লাগিব বুলি ক'ব। আৰু তেতিয়া আদিয়ে দৰকাৰ হ'লে আমি এইখন ঘৰৰ পৰা ওলাই যাম, তথাপিও অদিতিয়ে ডিউটি কৰিবই লাগিব বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাকে অদিতিক দুখ দিব আৰু তুমিয়ে চাগে এনেকৈ কথা ক'বলৈ শিকাইছা বুলি অদিতিক দুখ দিয়া দেখিবলৈ পাব। এতিয়া অদিতিয়ে দেউতাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অদিতিয়ে যে আদি ঘৰৰ ভিতৰলৈ লৈ যাব আৰু আপুনি ইমান খং নকৰিব, মই আৰু ডিউটিলৈ নাযাওঁ বুলি ক'ব। আৰু তেতিয়া আদিয়ে আপুনি ডিউটিলৈ যাবই লাগিব, দেউতাৰ কথা মতে সকলো নহয় বুলি ক'ব। আৰু দৰকাৰ হ'লে এইখন ঘৰৰ পৰা ওলাই যাম বুলি ক'ব। আৰু তেতিয়া অদিতিয়ে এইখন ঘৰৰ পৰা আপুনি ওলাই গ'লে মোকে সকলোৱে দুখ দিব বুলি ক'ব। আৰু মাহঁতেও মনত বহুত বেছি কষ্ট পাব বুলি আদিৰ আগত কোৱা দেখিবলৈ পাব। এতিয়া আদিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অনাবিলে আজি গাৰ্গীক লগ ধৰিব আৰু কেনেকৈ অদিতিৰ মনত দুখ দিব পাৰি তাৰ বিষয়ে গাৰ্গীৰ আগত কৈ থাকিব। আৰু ইয়াৰ কাৰণে তুমি মোৰ লগত থাকিব লাগিব বুলি গাৰ্গীক ক'ব। আৰু আমাৰ অদিতিয়ে লাজত পেলাই তাই এতিয়া সুখত আছে, গতিকে তাইকো আমি সুখত থাকিব নিদিওঁ বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।